আগতে পাই আহিছো হয়নে বীজগণিতীয় ৰাশিত কি হয় এটা চলক থাকে আৰু এটা ধ্ৰুৱক থাকে দেই বুঝছে না এটা মানে বীজগণিতীয় ৰাশি এটা অজ্ঞাত মান ৰাশি থাকে এটা জ্ঞাত ৰাশি থাকে যেনেকৈ আমি যদি এতিয়া 5x দিলো এইটো ধ্ৰুৱক তিনিটো ধ্ৰুৱক তিনি মানটো সদায় একে থাকিব সেইকাৰণে সি ধ্ৰুৱক আৰু ই হ'ল চলক চলক মানে ভেৰিয়েবল ই কেতিয়াবা x ৰ মান 1 হ'ব পাৰে কেতিয়াবা 0 হ'ব পাৰে কেতিয়াবা 3 হ'ব পাৰে কেতিয়াবা 4 হ'ব পাৰে গতিকে ইয়াৰ নামটো হ'ল ধ্ৰুৱক ধ্ৰুৱক মানে যেটো মান সদায় একে থাকে ধ্ৰুৱক আৰু ইয়াৰ নাম হ'ল চলক বা ভেৰিয়েবল বুলি কয় এটো কনস্ট্যান্ট এটো কোৱা হয় কনস্ট্যান্ট এটো কোৱা হয় ভেৰিয়েবল এতিয়া তেনেকুৱা ধৰণৰ আমি বীজগণিতীয় ৰাশিৰ বিষয়ে জানি আহিছো এতিয়া আমি বীজগণিতীয় ৰাশিৰ যেটো আমি এটো এতিয়া সৰল কৰিবলৈ কৈছে সৰল কৰিব লাগে কেনেকৈ সৰল কৰিবা ইয়াত কি হৈছে যে যিবিলাক সদিশ ৰাশি মানে যিবিলাকৰ উৎপাদক বিলাক একে একে সেইবিলাক একগোট কৰি ল'ব লাগিব আৰু মানে সেইবিলাকক লগ কৰি পেলাই যোগ কৰিব লাগিব এটা চাবা x স্কয়াৰ y আছে ইয়াৰ লগত সদিশ কোন আছে x স্কয়াৰ y টো আছে না -28 x স্কয়াৰ y আছে হয়নে ঠিক তেনেকে x y স্কয়াৰৰ নিচিনা কোন আছে twice x y স্কয়াৰ আছে না আছে তেনেকে y কিউবৰ সদিশ কোন আছে -28y কিউব বাকি 5 টো অকলশৰীয়া আছে তেনেকুৱা 5 আৰু ইয়াৰ সংখ্যা নাই গতিকে আমি সদিশ পদবিলাক আমি যোগ কৰিম কেনেকৈ যোগ কৰিম সৰলাইন x স্কয়াৰ y তাৰ লগত কি হ'ব -28x স্কয়াৰ y তাৰ পিছত আমি যাম এই চিনটো সতে উঠি যাব +28x y স্কয়াৰ তাৰ লগত মিলা কোন আছে ই মিলি আছে না +2x y স্কয়াৰ তাৰ পিছত কোন মিলি আছে y কিউব আৰু 28y কিউব এই y কিউব টো প্লাস চিহ্ন সদায় আহিব y কিউব -28y কিউব লগত 5 টো অকলশৰীয়া তাৰ লগত কোনো নাই তাৰ নিচিনা কোনো নাই অকলশৰীয়া হয় না এইটাক আমি বেকৰ ৰাখিম এতিয়া আমাৰ চোৱা ইয়াত বিয়োগ এটো যদিও এটো ডাঙৰটো বিয়োগৰ সৰুটো যোগৰ x স্কয়াৰ y ইয়াত এটা x স্কয়াৰ y আছে ইয়াত তিনটা x স্কয়াৰ y আছে গতিকে তিনটাৰ পৰা এটা গলে দুটা x স্কয়াৰ y থাকিব কথা বুজিছা না তিনটাৰ পৰা যেতিয়া দুটা যাব এটা x স্কয়াৰ সৰি দুটা x স্কয়াৰ y থাকিব আৰু ডাঙৰটো যেহেতু মাইনাসত গতিকে ৰিজাল্টটো মাইনাসত হ'ব চাবা 28x স্কয়াৰ y পৰা x স্কয়াৰ y গলে -2x স্কয়াৰ y হ'ব তাৰমানে কথাটো এনেকুৱা তোমাৰ যেনিবা দোকানত 3 টকা ধাৰ আছিল তুমি 1 টকা ধাৰ মাৰি দিলা তোমাৰ ধাৰ থাকিব না জমা থাকিব ডেফিনেটলি ধাৰ থাকিব হয় না গৰে কেই টকা ধাৰ থাকিব 2 টকা ধাৰ থাকিব গৰে সেই কথাটো এনেকুৱা যে এটা x স্কয়াৰ y আমি তিনটা x স্কয়াৰ y দিবলগীয়া আছিল তাৰ আমি এটা x স্কয়াৰ y দি দিলু গৰিকে কেইটা থাকিলে দুটা x স্কয়াৰ y থাকিলে তাৰমানে 2 টকা থাকিলে ধৰিলো ঠিক তেনেকে এটো আকৌ দুইটা তিনটা x y স্কয়াৰ আছে দুটা x y স্কয়াৰ আছে গৰিকে 3 এ 2 কি হ'ব সংখ্যা কিটা যোগ কৰা 3 এ 2 5 হ'ব গৰিকে +5x y স্কয়াৰ তাৰ পিছত আছে y কিউব তেনেকে ঠিক আছে ইয়াত y কিউব এটা আছে ইয়াত তিনটা আছে গটিকে তিনটা y কিউবৰ পৰা এটা y কিউব আমি মাইনাস কৰি দিব লাগিব অথনি যে কৈছিলো অকমান আগত যে কৈছিলো যে তোমাৰ 3 টকা বাকি আছে তাত 1 টকা বাকি মাৰি দিলা আৰু 2 টকা বাকি থাকিল না গৰে কথা তেনেকুৱা হ'ব ইয়াৰ মাইনাসৰটো ডাঙৰ কাৰণে -2y কিউব আৰু +5 এইটো হ'ব এনসার দেই এটো এনসার আর যোগ কৰা বেলিকা কি হয় এটো আমাৰ সৰল কৰা বুলি কলো যোগ কৰা বেলিকা চাবা যোগ কৰা বেলিকা কি হয়
যে আমাৰ এইটো যেতিয়া যোগ কৰিবলৈ দিছে, যোগ কৰিবলৈ দিওঁতে টুৱাইছ এক্স স্কুৱেৰ প্লাছ থ্ৰাইছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ। আমাৰ যেতিয়া যোগ কৰা বুলি কয় তেতিয়া আমি যোগ চিন এটা দি দিব লাগে। যোগ বিয়োগ থ্ৰাইছ এক্স স্কুৱেৰ প্লাছ 5xy প্লাছ ৱাই স্কুৱেৰ। এইটো কমা দি থোৱা আছে নাই? এইটো এটা বেলেগ ৰাখি সেইটো এটা বেলেগ ৰাখি সেই দুটাক যোগ কৰিবলৈ গৈছে। গতিকে যোগ কৰা বুলি ক'লে আমি যোগ চিন্তা দিওঁ নাই? গতিকে যোগ চিনটো দি দিলোঁ। ইজুকেলটো টুৱাইছ এক্স স্কুৱেৰ প্লাছ থ্ৰাইছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ। এইটো প্লাছে মাইনাছে মাইনাছ হ'ব থ্ৰাইছ এক্স স্কুৱেৰ প্লাছে 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 হ'ল 5x প্লাছ ৱাই স্কুৱেৰ। এতিয়া আমি একেকেইটা যোগ কৰিব লাগে, একেকেইটা ওচৰলৈ চপোৱা। এইটো টুৱাইছ এক্স স্কুৱেৰ আছে, থ্ৰাইছ এক্স স্কুৱেৰ আছে, গতিকে সেই দুটাক আমি ওচৰ চপাব লাগিব। কি কৰিম আমি? টুৱাইছ এক্স স্কুৱেৰ মাইনাছ থ্ৰাইছ এক্স স্কুৱেৰ। মই কৰিম ন সদিশ পদবিলাক ওচৰ চপাব লাগে, একে লগ লগাব লাগে। এইটো হ'ল। তাৰপিছত থ্ৰাইছ এক্স ৱাই এইটো আছে আৰু থ্ৰাইছ এক্স ৱাই আছে নেকি? নাই। গতিকে থ্ৰাইছ এক্স ৱাইটো আমি অকলে লিখি ল'লোঁ। তাৰপিছত ৱাই স্কুৱেৰ ইয়াত এটা আছে, ইয়াত এটা আছে, গতিকে প্লাছ ৱাই স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ মাইনাছ কি হ'ব আৰু কি থাকিলে? 5x থাকিলে নাই? গতিকে প্লাছ কালি গৈছিলে 5x হ'ল। হা? গতিকে এতিয়া কি হ'ব? আমাৰ একেবিলাক একে সদিশ পদবিলাক গোট খুৱাই ল'লোঁ। গোট খুৱাই লোৱাৰ লগে লগে আমাৰ এতিয়া আমি কৰিবলৈ ভাল হ'ব। এতিয়া এইটো কৈছোঁ বিয়োগৰটো ডাঙৰ, 3ৰ পৰা 2 গ'লে 1 থাকিব, 3টা x স্কুৱেৰ পৰা 2টা x স্কুৱেৰ গ'লে এটা x স্কুৱেৰ থাকিব আৰু বিয়োগৰটো ডাঙৰ কাৰণে মাইনাছ x স্কুৱেৰ হ'ব। তাৰপিছত থ্ৰাইছ এক্স স্কুৱেৰৰ x y লগৰ কোনো নাই, গতিকে থ্ৰাইছ এক্স ৱাইটো বহি যাব। এইটো ৱাই স্কুৱেৰ, এইটো টুৱাইছ ৱাই স্কুৱেৰ থ্ৰাইছ ৱাই স্কুৱেৰ হ'ব প্লাছ 5x। এইটো হ'ল হ'ব।